কোশ্চিন নাম্বার 1 ঐতিহাসিক গিলাজারি ঘাটৰ সন্ধি কেতিয়া হৈছিল? এ 1663 চনৰ 22 জানুৱাৰী, বি 1664 চনৰ 24 জানুৱাৰী, চি 1665 চনৰ 26 জানুৱাৰী, ডি 1666 চনৰ 28 জানুৱাৰী। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ 1663 চনৰ 22 জানুৱাৰী। কোশ্চিন নাম্বার 2 ইতিহাস প্ৰসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি? এ গুণাৰাম খনিকৰ, বি দীপক খনিকৰ, চি ঘনশ্যাম খনিকৰ, ডি ৰাধাশ্যাম খনিকৰ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি ঘনশ্যাম খনিকৰ। কোশ্চিন নাম্বার 3 অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত প্ৰথমগৰাকী মহিলা শ্বহীদ কোন? এ কনকলতা বৰুৱা, বি ভোগেশ্বৰ ফুকননী, চি নুমলী নাথ, ডি মালতী মেম। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ডি মালতী মেম। কোশ্চিন নাম্বার 4 42 আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী কোন? এ ভোগেশ্বৰী ফুকননী, বি কনকলতা, চি নুমলী নাথ, ডি খোহলী নাথ। দোস্তো আপোনালোকে এইটো কোশ্চিনৰ এনসাৰ কমেণ্ট বক্সত জনাই দিব। কোশ্চিন নাম্বার 5 42 আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন? এ ভোগেশ্বৰী ফুকননী, বি কনকলতা, চি নুমলী নাথ, ডি খোহলী নাথ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ ভোগেশ্বৰী ফুকননী। কোশ্চিন নাম্বার 6 42 আন্দোলনৰ সময়ত জ্যোতিপ্ৰসাদ কোনটো সংগঠনৰ সৰ্বাধিনায়ক পদত আছিল? এ অসম শান্তি বাহিনী, বি অসমীয়া সংৰক্ষণী সভা, চি আসাম এছ'চিয়েশ্যন, ডি অসম ছাত্ৰ সন্মিলন। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ অসম শান্তি বাহিনী। কোশ্চিন নাম্বার 7 1835 পৰা 1849 চনৰ কালছোৱাত ব্ৰিটিছে আংগামী নাগাসকলৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানৰ সংখ্যা আছিল কেইটা বা কেইবাৰ? এ 2 বাৰ, বি 5 বাৰ, চি 10 বাৰ, ডি 17 বাৰ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি 10 বাৰ। কোশ্চিন নাম্বার 8 দেশ খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বৰ টাই আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে? 1200, বি 1228, চি 1229, ডি 1238। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি 1228। কোশ্চিন নাম্বার 9 ডক্টৰ ভেংকাটাৰাওৰ মতে অসমতে মুঠ কেইটা প্ৰধান জনজাতি আছে? এ 60, বি 61, চি 62, ডি 63। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব 61। কোশ্চিন নাম্বার 10 মধ্যযুগৰ আটাইতকৈ খ্যাতনামা অসমীয়া মনীষীজন কোন আছিল? এ অনন্ত কন্দলী, বি মাধৱ কন্দলী, চি শ্ৰীমন্ত শংকৰদেৱ, ডি শ্ৰী শ্ৰী মাধৱদেৱ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি শ্ৰীমন্ত শংকৰদেৱ। কোশ্চিন নাম্বার 11 উষা পৰিণয় কাব্য ৰচনা কোনে কৰিছিল? এ ৰামনাৰায়ণ চক্ৰৱৰ্তীয়ে, বি সূৰ্যখৰি দৈৱজ্ঞই, চি পীতাম্বৰ কবিয়ে, ডি শ্ৰী শ্ৰী মাধৱদেৱে। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি পীতাম্বৰ কবিয়ে। কোশ্চিন নাম্বার 12 1866 চনত গঠিত আসাম এছ'চিয়েশ্যনৰ সভাপতি কোন আছিল? এ ৰজা কন্দৰ্পেশ্বৰ সিংহ, বি ৰজা পুৰন্দৰ সিংহ, চি দীননাথ বেজবৰুৱা, ডি গংগা গোবিন্দ ফুকন। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ ৰজা কন্দৰ্পেশ্বৰ সিংহ। কোশ্চিন নাম্বার 13 যোৰহাট সাৰ্বজনিক সভাৰ জন্ম কেতিয়া হৈছিল? এ 1857 চনৰ 12 জুলাইত, বি 1886 চনৰ 2 জুনত, চি 1897 চনৰ 12 মেত, ডি 1901 চনৰ 15 আগষ্টত। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি 1886 চনৰ 2 জুনত। কোশ্চিন নাম্বার 14 কনকলতা বৰুৱাৰ মৃত্যু কেতিয়া বা ক'ত হৈছিল? এ গহপুৰত, বি ঢেকিয়াজুলিত, চি বজালিত, ডি নলবাৰীত। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ গহপুৰত। কোশ্চিন নাম্বার 15 কুশল কোঁৱৰক ফাঁচি দিয়া দিনটো কি আছিল? এ 1943 চনৰ 26 জানুৱাৰী, বি 1943 চনৰ 1 মে, চি 1943 চনৰ 15 জুন, ডি 1943 চনৰ 15 আগষ্ট। 15 আগষ্ট নহয় 18 আগষ্ট। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি 1943 চনৰ 15 জুন। কোশ্চিন নাম্বার 16 আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত বড়ো সমাজৰ প্ৰথমজন স্নাতক কোন আছিল?
এ ৰূপনাথ বৰ্ম, বি বিহুৰাম বড়ো, চি মনেশ্বৰ বৰ্ম, ডি এজনো নহয়। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ ৰূপনাথ বৰ্ম। কুৱেশ্যন নাম্বাৰ 17। অসমৰ কোনজন গভৰ্ণৰে আহোম সভাৰ অধিৱেশনত উপস্থিত থাকি ভাষণ দিছিল? এ ডেভিড স্কট, বি মাইকেল কিন, চি লেফটেনেণ্ট সিঙ্গাৰ, ডি কেপ্টেইন উইলছ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি মাইকেল কিন। কুৱেশ্যন নাম্বাৰ 18। অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল? আপোনাৰ অপশ্যনত আছে এ আহোম সভা, বি আসাম এছ'চিয়েশ্যন, চি স্বৰাজ দল, ডি অসম মহিলা কংগ্ৰেছ সমিতি। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি আসাম এছ'চিয়েশ্যন। কুৱেশ্যন নাম্বাৰ 19। মায়ামৰা সত্ৰৰ চতুৰ্থজন সত্ৰাধিকাৰ নিত্যানন্দদেৱৰ হত্যাৰ সময়ত আহোমৰ ৰজা কোন আছিল? এ চুৰাম্পা বঙা ৰজা, বি চুকাফা, চি গদাধৰ সিংহ, ডি শিৱ সিংহ। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব এ চুৰাম্পা বঙা ৰজা। কুৱেশ্যন নাম্বাৰ 20। ইংগ বৰ্মী যুদ্ধ সংঘটিত কাৰ মাজত হৈছিল? এ ৰুছ আৰু জাপানৰ মাজত, বি ইংৰাজ আৰু মানৰ মাজত, চি ভাৰত আৰু আহোমৰ মাজত, ডি ভাৰত আৰু চীনৰ মাজত। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব ইংৰাজ আৰু মানৰ মাজত।